নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কণ পিঠা। আৰু কণ পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই কঁঠাল পাতত কণ পিঠাটো কেনেদৰে বনাইছোঁ আৰু তালৰ ৰস দি আৰু পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। চব পিঠাখিনি কিমানখিনি চফ্ট হৈছে আৰু যিমানখিনি চফ্ট হৈছে খায়ো ইমানখিনি লোভনীয়, বহুত টেষ্টি হয়। এনেদৰে পিঠা বনাই খালে দেখা পাইছে পিঠাটো। আৰু আপোনালোকে মোৰ পিঠাটো মই কেনেদৰে বনাইছোঁ ৰেচিপিটো আপোনালোকে ফুল চাব। কঁঠাল পাতত তালৰ পিঠা বনাবৰ কাৰণে মই ইয়াতে কেইটামান কঁঠাল পাত লৈছোঁ আৰু কঁঠাল পাতকেইটা ভালদৰে ধুই চাফা কৰি আৰু অলপখিনি তেল লগাই ল'লোঁ গোটেইকেইটা পাতত, দেখা পাইছে। আৰু এইফালে লৈছোঁ তালৰ ৰস ল'লোঁ, ইয়াতে 1 কাপ তালৰ ৰস লৈছোঁ আৰু তালৰ ৰসত দি আছোঁ মই চেনি আৰু দি আছোঁ অলপখিনি নিমখ। ইয়াতে দি দিছোঁ এই বাটি দি 1 বাটি চুজি আৰু দি দিলোঁ ইয়াতে 2 চামুচমান ময়দা। আপোনালোকে পাৰিলে ইয়াতে চাউলৰ গুড়িও দিব পাৰে, মই আজি চুজি আৰু ময়দা দি বনাম। আৰু এইফালে দি দিছোঁ আধা চামুচমান বেকিং পাউডাৰ। এতিয়া গোটেইখিনি উপকৰণ একলগত মিক্স কৰি দিম ধুনীয়াকৈ। আৰু এতিয়া দি দিম এতিয়া পানী দি আছোঁ। এতিয়া মই ঠাণ্ডা পানী দিলোঁ, পানী দি ধুনীয়াকৈ এটা ঘনকৈ এটা বেটাৰ বনাই ল'ম। গোটেইখিনি উপকৰণ ভালদৰে মিক্স কৰি ল'লোঁ আৰু ইয়াতে দি আছোঁ কেইটামান কিচমিচ আৰু দি দিলোঁ নাৰিকল। আৰু এইটো পিঠাত নাৰিকলটো দিবই লাগিব, নাৰিকলটো নিদিলে এইটো পিঠা টেষ্টি নহয়। আৰু নাৰিকলখিনি ভালদৰে একলগত মিক্স কৰি দি আছোঁ। নাৰিকলখিনিও ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। এই চব কঁঠাল পাত দি মই কণটো বনাই ল'লোঁ, এই দেখা পাইছে। আৰু কণটো মই কেনেদৰে বনাইছোঁ দেখাই দিম। আগতে কেইটামান বনাই ল'লোঁ সুবিধাৰ কাৰণে। আৰু এতিয়া চাব এই যে পাতটো এনেদৰে দি একদম ইজিকৈ কণটো বনাই ল'লোঁ, দেখা পাইছে। আৰু এতিয়া এইফালে এনেদৰে নাৰিকল গছৰ পাতৰ পৰা ল'লোঁ, এনেদৰে ষ্টিক উঠাই ল'লোঁ, উঠাই লৈ এনেদৰে ষ্টিকটো লগাই দিলোঁ। একদম ইজিকৈ হয়, দেখা পাইছে কিমান ধুনীয়াকৈ এটা ফৰ্ম হৈ গ'ল। ঠিক তেনেদৰে আৰু এটা বনাই দেখাই দি আছোঁ। এই চাব এনেদৰে লৈ একদম ইজি, একদম সহজকৈ বনাই দিলোঁ। আৰু এনেদৰে ষ্টিক এটা লগাই দি আছোঁ। আৰু ষ্টিকটো মই নাৰিকল গছৰ পাতৰ পৰা উঠাই ল'লোঁ, এই দেখা পাইছে। ধুনীয়া হয়। এইফালে আহিলোঁ 10 মিনিট পিছত আৰু ইয়াৰ পৰা অলপ বেটাৰ ল'ম আৰু সৰু চামুচ ল'লোঁ, এটা চামুচ দি দিয়াত সুবিধা হয়। এনেদৰে ভিতৰত সোমাই দি আছোঁ। হৈছে আৰু এনেদৰে নাৰিকল গছৰ এটা ষ্টিক দি এনেদৰে ভিতৰত ভালদৰে এনেদৰে অলপ লৰাই দিলোঁ, যাতে ভিতৰত নাথাকে, খালী জেগা নাথাকে, ভালদৰে বহে। ধুনীয়াকৈ বহাই দিলোঁ আৰু ওপৰত দি আছোঁ কেইটামান কিচমিচ। আপোনালোকে পাৰিলে নাৰিকলো দিব পাৰে বা কাজু বাদামো দিব পাৰে। 3টামান কিচমিচ দি দিলোঁ। আৰু এইফালে মই আগতে ডেক্সি এটাত গৰম পানী বহাইছিলোঁ আৰু গৰম পানী দেখা পাইছে ভাপ ওলাই আছে। আৰু এনেদৰে বহাই দিলোঁ আৰু ওপৰত এটা দি দিছিলোঁ চাকনি। এনেদৰে লগে লগে দি আছোঁ যাতে এইখিনি পৰি নাযায়, সেইকাৰণে। ঠিক তেনেদৰে আৰু এটা কণ ল'লোঁ, এনেদৰে একদম সৰু চামুচ ল'লে ধুনীয়াকৈ ভিতৰত দিয়া যায়। এনেকৈ দি দিলোঁ। ধুনীয়াকৈ অলপ চামুচ দি ধুনীয়াকৈ বহাই দিলোঁ আৰু কিচমিচ দি আছোঁ।
দেখা পাইছে এইটো এতে গৰম পানীৰ ওপৰত এনেদৰে চাকনিটো তেনেদৰে বহাই দিলোঁ এনেদৰে বাকীকেইটা বনাই লওঁ এই চাওক গোটেইকেইটা কণপিঠা মই বাপত দি দিলোঁ আৰু গেছৰ ফ্লেমটো মই হাই স্পীডতেই ৰাখিছোঁ আৰু এতিয়া ঢাকনাটো দি এনেদৰে ঢাকি দি আছোঁ 15 মিনিটৰ কাৰণে এইটো পিঠা বনাওঁতে এইটো টিপছ সদায় মনত ৰাখিব আগতীয়াকৈ পানীখিনি গৰম কৰি ৰাখিব নহ'লে কণৰ ভিতৰত হেৰি বেটাৰটো দিয়াৰ লগে লগে আকৌ পৰি যাব পাৰে যদি পানীখিনি গৰম থাকে লগে লগে বাপত দি দিলে তেনেহ'লে আৰু বেটাৰখিনি নপৰে আহিলোঁ 15 মিনিট পিছত চাওক পিঠাকেইটা এতিয়া চেক কৰি চাম এনেদৰে এটা কাটি দিম চাওক পিঠাকেইটা হৈ গ'ল দেখাই পাইছে অলপো কেঁচা কেঁচা নাই আৰু এতিয়া পিঠাকেইটা উঠাই ল'ম গোটেইকেইটা কণপিঠা নমাই ঠাণ্ডা কৰি ল'লোঁ চাওক পিঠাকেইটা কিমান ধুনীয়া হৈছে আৰু ফুলি চাওক ফুলি দেখাই পাইছে আকৌ পাইছে ইমানখিনি ভৰ্তি কৰি দিয়া নাছিলোঁতো মই আৰু কমকৈ দিছিলোঁ ফুলিছেও আৰু এতিয়া পিঠাকেইটা ওলাই ল'ম দেখা পাইছে কিমান ধুনীয়াকৈ ইজিকৈ উঠি আহিছে কঁঠাল পাতৰ পৰা ধুনীয়াকৈ চাওক কিমান ধুনীয়া হৈছে গুটিকেইটা কণপিঠা মই কঁঠাল পাতৰ পৰা উঠাই ল'লোঁ চাওক কিমান ধুনীয়া হৈছে পিঠাটো দেখাই পাইছে আৰু কিমানখিনি চফ্ট হৈছে পিঠাটো নবনালেতো বুজিবই নোৱাৰি আৰু এইটো পিঠা খায়ো বহুত টেষ্টি আৰু এনেদৰে নতুন নতুন ডিজাইন কৰি ল'ৰা ছোৱালীক পিঠা বনাই দিলে ল'ৰা ছোৱালীও ভাল পায় ইহঁতে ফূৰ্তি কৰি খায় ইহঁতে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ